ইয়াত আমাক দিয়া আছে a is to b equal 2 is to 3, b is to c equal 5 is to 4, c is to d equal 3 is to 7. এতিয়া আমাক a is to b is to c is to d উলিয়াবলৈ কৈছে আমি যেটো উলিয়াবলৈ কৈছে এনেকৈ লিখি ললো তাৰ পাছত কি কৰিম a is to b যেহেতু 2 is to 3 দিছে গতিকে a ৰ তলত 2 লিখিম আৰু b ৰ তলত লিখিম 3 ঠিক একেদৰে b is to c যেহেতু 5 is to 4 দিছে তেন্তে b ৰ তলতে আমি লিখিব লাগিব 5 আৰু c ৰ তলত লিখিব লাগিব 4 ঠিক একেদৰে এটো কি লিখিব লাগিব c ৰ তলত লিখিব লাগিব 3 আৰু d ৰ তলত লিখিব লাগিব 7 ঠিক আছে এতিয়া যিকিটা ইয়াত খালি জায়গা থাকিলে সেইকিটাত আমি কি কৰিব লাগে ইয়াৰ কাখতে থকা সংখ্যাবোৰ লিখিব লাগে ইয়াৰ কাখত কি আছে ইয়াত কি লিখিব লাগিব 3 তেন্তে ইয়াতো কি লিখিব লাগিব 3 ইয়াৰ কাখত 4 আছে ইয়াত লিখিম 4 ইয়াৰ কাখত 5 আছে ইয়াত লিখিম 5 ইয়াৰ কাখত 3 আছে ইয়াত 3 লিখিম আৰু ইয়াতো 3 লিখিম তাৰ পাছত কৰিব লাগে কি এনেকৈ আমি পূৰণ কৰি দিম এই গুটেকিটা 5 2 আৰু 3 পূৰণ কৰিলে হৈ যাব এটো 30 এই তিনটা পূৰণ কৰি দিলে হৈ যাব 45 এই তিনটা পূৰণ কৰিলে হৈ যাব 36 আৰু এই তিনটা পূৰণ কৰিলে হ'ব 84 এইটোৱে হৈ গল আমাৰ যোনটো a is to b is to c is to d কিন্তু কি হ'ব ইয়াত আমি সিম্পলেস্ট ফৰ্মুলা নিব লাগে ইহন গুটেকিটাক যেহেতু 3 ৰে হৰণ যায় 3 ৰে গুটেকিটাক আমি কাটিলে এটো পাম 10 এটো পাম 15 এটো পাম 12 আৰু এটো পাম 28 গতিকে এইটোৱে হৈ যাব তাৰ এনসাৰ